August is a month of creation. লগতে আমাৰ জন্মাষ্টমী আৰু ভগৱান শ্ৰীকৃষ্ণ কেনেকুৱা আছিলে সদায় এটা কথাই কয় যে হতপথৰে যাব লাগে মৰম বিলাব লাগে সো সেইখিনি কোৱালিটিজ লৈ আমি যদি জীৱনত আগবাঢ়ো খুব ভাল হ'ব আৰু আহিবলগীয়া মাহকেইটাও ভাল হ'ব সো দিছ ইজ দ্য মান্থ অফ চেলিব্ৰেশ্যন আৰু 88 পৰ্টেল যেহেতু আছে সো নিজৰ মেনিফেষ্টেশ্যন বিলাকৰ ওপৰত ভালকৈ কাম কৰে সদায় কয় এইখিনি এটা ইউনিভাৰ্চেল গাইডেন্স আৰু উই আৰ সো লাকি যে আলিয়া ইমান সুন্দৰকৈ আমাৰ কাৰণে কাৰ্ডখিনি কৰি দিয়ে বৃশ্চিক ৰাশি কাৰ্ড আটাইতকৈ ভাল আহিছে এতিয়ালৈকে সোফাৰ প্ৰথমখন আহিছে 6 of Wands moving forward travel আছে য'ত যেনেকৈ বিচাৰে তেওঁলোকে যাব পাৰে নিউ অপৰচুনিটি ভিক্টৰী ইনফেক্ট পুৰণা যদি কোৰ্ট কেছ আছে সেই কোৰ্ট কেছ ৰিজল্ভ হ'ব নমস্কাৰ মই পল্লৱী হাজৰিকা কথা ষ্টুডিঅ'ত আপোনালোকে আটাইতকৈ ভাল পাই পাইছিলোঁ আপোনালোক সকলোকে স্বাগতম কৰিছোঁ মোৰ লগত আছে আৰজে আলিয়া টাৰো কাৰ্ড ৰিডাৰ আৰু আপোনালোকৰ কাৰণে আজি লৈ আহিম গোটেই আগষ্ট মাহটো কেনেদৰে যাব এনেও আগষ্ট মাহটো বিৰাটেই বেছি ভাল লগা কাৰণ বহুতকেইটা অকেজনছ আছে আৰু আমি খুব ভাল পাওঁ প্ৰথমেতো ইণ্ডিপেণ্ডেন্স ডে 15 আগষ্ট এণ্ড দেন আহিব আমাৰ জন্মাষ্টমী গতিকে আমি জন্মাষ্টমীৰ বাবে সকলোৱে ৰৈ থাকোঁ ভাদ মাহ সোমাব গতিকে বিৰাটেই ভাল লগা এটা সময় আৰু এই সময়খিনিতে আমি আপোনালোকৰ বাবে কাৰ্ড ৰিডিঙৰ 1 তাৰিখৰ পৰা কাৰ্ড ৰিডিংখিনি দিবলৈ গৈ আছোঁ গতিকে আপোনালোকৰ প্ৰত্যেকটো ৰাশি অনুযায়ী কেনেকৈ কি কৰিব লাগিব লগতে কি কেনেকৈ থাকিব লাগিব এই মাহটোত কেনেকুৱা ধৰণৰ নিয়ম এটা দুটা সৰু টিপছ তেনেকৈ ধৰণে আমি আগবাঢ়িম আলিয়া একদম বিৰাট থেংক ইউ আৰু বিৰাট ধুনীয়া এটা মাহ অগষ্ট মাহ আৰু আমাৰ 88 পৰ্টেল আছে ইণ্ডিপেণ্ডেন্স ডে আছে লগতে জন্মাষ্টমী আছে আৰু লগতে আমাৰ দুগৰাকী বাৰ্থডেও আছে তিনিগৰাকী আচলতে তিনিগৰাকী আমাৰ পিয়ালিৰো বাৰ্থডে আৰম্ভণি আচলতে পিয়ালিয়ে কৰিব আৰু শেষ মই কৰিম আজি আপোনালোকে যিটো দিনত চাই আছে 1 আগষ্ট আজি হৈছে আমাৰ পিয়ালিৰ বাৰ্থডে আপোনালোকৰ সকলোৰে মৰমৰ পিয়ালি আৰু আমি একেবাৰে শেষৰ ফালে বাৰু 28 আগষ্ট আৰু 30 আগষ্ট কিন্তু সেই বুলি আপোনালোকে আমাক জন্মদিনৰ উইচ ইয়াতে কৰিব পাৰে কমেণ্টত জনাব আৰু আচলতে আগষ্ট মাহটোৰ কাৰণে আমি সেইকাৰণে ৰৈ থাকোঁ সকলোৰে জন্মদিনবিলাক আহে লগতে কৃষ্ণ ভগৱানৰ জন্মদিন খুব ভাল লগা এটা মাহ য়েছ আৰম্ভ কৰোঁ বেছি দেৰি নকৰোঁ তাৰ আগতে যে চমুকে কৈ থৈছোঁ যিসকলে আমাৰ চেনেলটো চাই আছে প্ৰথমবাৰৰ বাবে তেখেতসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চায়ে আছে কিন্তু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলক অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আমি আৰু জল্দি গ্ৰ' হ'ব পাৰোঁ আৰু আমাৰ পৰিয়ালটো ডাঙৰ হয় সেইটো কাৰণে আৰু লগতে আমাৰ হোৱাটছএপ চেনেলটোত আপোনালোকে জইন কৰি ল'ব তলত লিংক দিয়া আছে গতিকে যাতে আমি সকলোখিনি মানুহ একেলগে থাকিব পাৰোঁ সেইটোৰ বাবে হোৱাটছএপ চেনেলটোত আপোনালোকে জইন কৰি ল'ব প্ৰথমতে আহোঁ আমাৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্ড ৰিডিঙৰ বাবে অ'কে তেওঁলোকৰ প্ৰথমখন কাৰ্ড আহিছে কিং অফ পেণ্টিকলছ চাৰিওফালৰ পৰা ভাল সকলোখিনি কাম আপুনি যেনেদৰে বিচাৰিছে ঠিক তেনেদৰে আগষ্ট মাহটোত হ'ব খালি ফল মূল অলপমান বেছিকৈ খাব আপোনাৰ স্বাস্থ্যৰ কাৰণে ভাল আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে জাষ্টিছ নভবা নকৰাকৈ পইচা খৰচ নকৰিব যিখিনি আপুনি বিচাৰে সেইখিনি পাব কিন্তু খৰচ কৰোঁতে সাৱধান আৰু এঞ্জেলৰ যিখন কাৰ্ড আহিছে সেইখন আহিছে হিলিং এতিয়া হিলিং যিকোনো ধৰণৰ হ'ব পাৰে আমিতো এক্সেছ বাৰ্ছ দিওঁ সেয়াৰ লগতে বিভিন্ন ধৰণৰ হিলিং কৰোঁ কিন্তু তাৰ লগতে আপুনি নিজৰ কাৰণেও অলপমান সময় কটাই থাকাটো এক ধৰণৰ হিলিঙে হয় চ' সেইখিনি কৰিবলৈ চেষ্টা কৰিব হয় আপোনালোকক এটা কথা কওঁ যে আমাৰ ইয়াতে যিখিনি দিয়া হয় সেইখিনি অভাৰঅল এটা আমি দিওঁ আৰু বহুতে আমাক সদায় মেছেজ পঠায় যে ইমান ধুনীয়াকৈ মিলি যায় বুলি পেলাই তাৰোপৰি যে আপোনালোকে চাব বিচাৰে বিশদভাৱে মানে অকণ বহলভাৱে ৰিমেডিজ বা তেনেকুৱা ধৰণৰ লাগে তেতিয়াহ'লে আপোনালোকে আলিয়াক ডাইৰেক্টলি কণ্টেক্ট কৰিব আলিয়াৰ নাম্বাৰটো তুমি এবাৰ শ্বেয়াৰ কৰি দিয়া একদম স্ক্ৰীণত দিয়া আছে তথাপি মই কৈ দিওঁ 9864880818 9864880818 এই নাম্বাৰটোত মাত্ৰ আপোনালোকে টেৰো ৰিডিঙৰ বুকিং বা টেৰো ৰিডিঙৰ কথা পাতিবলৈ কৰিব আৰু মানে বাকী ছেশ্যন বা আলিয়াৰ লগত যদি আপোনালোকে এক্সেছ বাৰৰ ছেশ্যন বুকিং কৰিব বিচাৰে তাৰ কাৰণে কৰিব আৰু বাকী দুটা স্ক্ৰীণত যিটো কণ্টিনিউ ডিছপ্লে হৈ থাকে সেইকেইটা হৈছে কথা ষ্টুডিঅ'ৰ নম্বৰ ডিভাইন ব্লেছিংছৰ ক্ৰিষ্টেলৰ বা যিকোনো ধৰণৰ কথা তাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে ইয়াৰ পাছত আহিলোঁ আমি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে অ'কে বৃষ ৰাশিৰ জাতক জাতিকাৰ কাৰণে প্ৰথম যিখন কাৰ্ড আহিছে সেইখন আহিছে 6 of Swords ইয়াৰ অৰ্থ হৈছে যে আগুৱাই যাওক বহুত বেছি চিন্তা কৰি নাথাকিব কেতিয়াবা কি বহুত বেছি চিন্তা কৰিলেও আচলতে আমি পাৰ নাপাওঁ সেইকাৰণে যিটো সন্মুখত পাইছে সেই কামটো ভালকৈ কৰক আৰু পইচা পাতিৰ ক্ষেত্ৰত অকণমান সাৱধান হ'ব লাগিব টাৱাৰ কাৰ্ড কাকো ধাৰ নিদিব আৰু য'ত ত'ত ইনভেষ্ট নকৰিব নভবা নকৰাকৈ সেইটোলৈ অলপমান কেয়াৰফুল হ'ব লাগিব আৰু এঞ্জেলৰ যিখন কাৰ্ড আহিছে সেইখন আহিছে পাৰ্পাছ প্ৰথম যিখন কাৰ্ড আহিছে যে নিজৰ কামটো ভালকৈ কৰক চ' কিবা এটা যে উদ্দেশ্য হ'ব লাগিব তাৰ কোনো জৰুৰী নহয় আৰু প্ৰত্যেক দৈনন্দিন কামখিনিও যদি আমি ভালকৈ কৰোঁ সেইটো কিন্তু এক ধৰণৰ উদ্দেশ্যই হয় চ' নিজৰ কামখিনি ভালকৈ কৰিব আপোনাৰ লগত ভাল হ'ব
নিশ্চয় গতিকে আপোনালোকক খুব ধুনীয়াকৈ কৈ দিছে যে অভাৰঅল মাহটো যিখিনি আহিছে এনাৰ্জি আহিছে লগতে ফাইনেন্স ক্ষেত্ৰত অকণমান সাৱধান হ'ব লাগিব বুলি কৈছে আৰু আচলতে আমি সকলোৱে সাৱধান হোৱাটো ভাল গতিকে এতিয়া আমি আহোঁ মিথুন ৰাশিৰ আপোনালোকৰ যিসকলে চাই আছে মিথুন ৰাশি আপুনি চাই থকা সকলৰ বাবে কাৰ্ড আৰু অ'কে তেওঁলোকৰ কাৰণে আহিছে অভাৰঅল 4 অফ স্ৱৰ্ডছ অলপমান ৰেষ্ট ল'ব হয়তো দৰকাৰ হ'লে য'ত দৰকাৰ ত'ত উত্তৰ দিব কিন্তু সেইবুলি প্ৰত্যেকটো কথাতে যে ৰিয়েকশ্যন দিব লাগিব তাৰ কোনো জৰুৰী নহয় আপোনালোকে কথাখিনি চাই চিতি ল'ব আৰু হয়তো অকণমান খংটো এইটো মাহত বেছি হ'ব পাৰে বা অকণমান এংজাইটি এটেক্স আহিব পাৰে ডিপ মেডিটেশ্যন মই কওঁ যে আপোনালোকে মেডিটেশ্যন কৰিব নোৱাৰিলেও আজিকালি গাইডেড মেডিটেশ্যন পায় অনলাইন সেয়া শুনিব আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে কুইন অফ স্ৱৰ্ডছ আৰু এয়া পইচা খৰচ মানে খঙত বা জিদত আহি পইচা খৰচ নকৰিব এই মাহটোত আচ্ছা জিদত মানে কেনেকুৱা ধৰণৰ আমি বুজাব কেতিয়াবা হয় ন যে তুমি চোৱা যে মোক এনেকে কৈছে মই এইটো কিনি দিওঁ হয়তো সেই বস্তুটো দৰকাৰ নহয় সেইটো সময়ত কিন্তু মোৰ খং উঠিল কাৰণে মই কিনি দিলোঁ বা কেতিয়াবা কি হয় ন ইহঁতে কৰিছে যেতিয়া ময়ো কৰিম কি ঠিক সেই বস্তুটো কিনাৰ পিছত হয়তো সেইটো নালাগিব পাৰে চ' সেইকাৰণে অকণমান ধৈৰ্য ধৰি যদি আমি বস্তুখিনি কিনো বা জেদত আহি খঙত আহি বা ঈৰ্ষা কেতিয়াবা হয় ন জেলেচি হ'লেও মানুহৰ বহুত কেতিয়াবা হয় ন আচ্ছা আমুকে কৰিছে তেতিয়াহ'লে ময়ো কৰিম সেইটো মোৰ কাৰণে নেচেচাৰী সেইটো এৰি দিব পৰা যায় আৰু এঞ্জেলৰ ক্ষেত্ৰত আহিছে গ্ৰেচ যিহেতু আপোনাৰ এই গোটেই মাহটো মই কৈছোঁ যে কথা বতৰা কওঁতে অলপমান সাৱধান খুব গ্ৰেচফুলি বস্তুবিলাক চাব উত্তেজিত হৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব আৰু কোনোবাই যদি কিবা এটা কথা কৈছে এবাৰ শুনি লওকচোন হয়তো ভালৰ কাৰণেও ক'ব পাৰে ইনষ্টেড অফ গিভ আ ৰিয়েকশ্যন য়েছ এতিয়া ইয়াৰ পাছৰ ৰাশিটো আমাৰ কৰ্কট কিন্তু তাৰ আগতে মই ডেটকেইটা এনাউন্স কৰি দিম বহুতে বেয়া পায় আমাক মাজত এনেকৈ দিলে কিন্তু আমি দিবই লাগিব ইনফৰমেশ্যন কাৰণ আমাৰ কাৰণে গোটেই অসমৰ মানুহখিনি ৰৈ থাকে 3rd of August ডিভাইন ব্লেছিংছত এটা ক্লাছ হ'ব বডি আৰু লগতে টেৰ' কাৰ্ডৰ ক্লাছ এটাও হ'ব আৰু যদি আপোনালোকে টেৰ' কাৰ্ডৰ ক্লাছো নকৰে কোনোবাই যদি ডিভাইন ব্লেছিংছত কাৰ্ড ৰিডিঙৰ কাৰণে আহে সেইদিনাখন আহিব পাৰে কাৰণ আলিয়া এভেইলেবল থাকিব আৰু তাৰ লগতে কোনোবাই যদি বাৰ্জৰ ক্লাছ কৰোঁ বুলি ভাবে ডিভাইন ব্লেছিংছত আমি এভেইলেবল থাকিম 3rd of August মানে এটা দিন আছে মাজত আৰু কোনোবাই যদি বিচাৰে এইখিনি সময়তে আমাক যোগাযোগ কৰিব পাৰে দেন একদম মাজত আৰু নাই বিকজ আমি কিবা এটা কামৰ কাৰণে বম্বে যাব লাগিব সেইকাৰণে আমি নাথাকিম তাৰপিছত আহিব 17th of August 17 আগষ্টত ডাইৰেক্টলি গুৱাহাটীত ক্লাছ হ'ব আকৌ সেইটো আপোনাৰ বাৰ্জ আৰু বডি প্ৰচেছৰ ক্লাছ হ'ব যিটো আমি 3গৰাকী 4গৰাকী ফেচিলিটেটৰ থাকোঁ বেচিকেলি আলিয়া আৰু মই গোটেইখিনি চাওঁ গতিকে সেইদিনাখন তাৰপিছত আহিব 23rd and 24th August আমি থাকিম যোৰহাটত তাতো আমাৰ বডি বাৰ্জ আৰু টেৰ' কাৰ্ডৰ ক্লাছো হ'ব টেৰ' কাৰ্ডৰ ৰিডিঙো হ'ব প্ৰথমে কওঁ টেৰ' কাৰ্ডৰ ৰিডিঙৰ কাৰণে আপোনালোকে বুকিং আগতীয়াকৈ কৰিব আৰু ক্ৰিষ্টেলৰ কাৰণেও আপোনালোকে আগতীয়াকৈ আমাক জনাই থ'ব নহ'লে আমাৰ সেইখিনি সময়ত গৈ বহুত খেলি মেলি হয় তাৰপাছত একেবাৰে শেষত আহিব 30 আৰু 31st আগষ্ট আমি থাকিম তেজপুৰ আৰু নগাঁও আৰু কোইনচিডেণ্টলি হওক বা ফৰ্চুনেটলি হওক 30 তাৰিখটো যোৱা বছৰো আমি তেজপুৰত আছিলোঁ আৰু সেইদিনাই হৈছে আলিয়াৰ বাৰ্থডে গতিকে আপোনালোকে আহিব পাৰে ৰিডিং কৰাব পাৰে গোটেইখিনি বুকিং আগতেই কৰি থৈ দিব গোটেইখিনি ডেট দি দিলোঁ এতিয়া ইয়াৰ পিছত আমি ডাইৰেক্টলি অকল এতিয়া আহিব আমাৰ নেক্সট ৰাশিটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ খুব ধুনীয়া কাৰ্ড আহিছে নাইট অফ ফেন যিকোনো কাম আপুনি এই মাহটোত হাতত ল'লে কামটো সম্পূৰ্ণৰূপে হ'ব ইনফেক্ট পুৰণিও কাম যি ৰৈ আছে বা ব্লকেজেছ আছে সেয়াও আঁতৰ হৈ পেলাই আপোনাৰ কাম খুব সুন্দৰকৈ হ'ব পইচা পাতিৰ ক্ষেত্ৰত জাজমেণ্ট কাৰোবাৰ যদি প্ৰপাৰ্টি ইছ্যু আছে তেওঁলোকে প্ৰপাৰ্টি পাব সেই প্ৰপাৰ্টি ইছ্যু ৰিজল্ভ হ'ব বা কিবা এটা বস্তু যদি কোৰ্টতো কিবা কেছ আছে সেয়া কেছ ৰিজল্ভ হ'ব পইচা পাতিৰ ক্ষেত্ৰত এই মাহটো খুব ভাল আৰু এঞ্জেল কাৰ্ড আহিছে ডিস্কভাৰী নিজৰ কিছুমান নতুন টেলেণ্ট আপুনি ডিস্কভাৰ কৰিব পাৰিব আৰু কোনোবাই যদি বিজনেছৰ ক্ষেত্ৰত নতুনকৈ কিবা কৰিম বুলি ভাবিছে তেওঁলোকে কৰিব পাৰে য়েছ গতিকে আমাৰ 4টা ৰাশি শেষ হৈছে এতিয়া আহিব এটা খুব ষ্ট্ৰং ৰাশি যিটো আমি কওঁ আৰু এই মাহটোৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট সেইটো হৈছে সিংহ ৰাশি অ'কে লিঅ'ৰ কাৰণে যিখন প্ৰথম কাৰ্ড আহিছে সেইখন আহিছে 4 of Wands ফেমিলিৰ কিছুমান ইছ্যুৱে আগৰ ইছ্যু যিবোৰ ৰিজল্ভ হোৱা নাছিল সেইখিনি ৰিজল্ভ হ'ব লগতে নতুন নতুন খবৰ আহিব ইনফেক্ট ইটছ এ টাইম অফ চেলিব্ৰেশ্যন ইনক্ৰিমেণ্টছ আৰ অলছ' দেৰ কাৰোবাৰ যদি চেলাৰী ইনক্ৰিমেণ্টৰ ক্ষেত্ৰত ইনক্ৰিমেণ্টছ আৰ অলছ' দেৰ আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে 3 of Pentacles টাইম অফ ইনভেষ্টমেণ্ট আপুনি ক'ত কেনেকৈ কি ধৰণে ইনভেষ্টমেণ্ট কৰিব পাৰে সেয়া চাওক কাৰণ এই সময়ছোৱাত ইনভেষ্ট কৰিলে ৰিটাৰ্ণছ বহুত বেছি ভাল হ'ব আৰু যদি কৰি থৈছে তেতিয়াও ৰিটাৰ্ণ আপোনাৰ বহুত বেছি ভাল আৰু এঞ্জেলৰ যিখন মেছেজ আহিছে সেয়া হৈছে চেৰিটি এতিয়া চেৰিটিৰ অৰ্থ এইটো নহয় যে আপুনি যাকে তাকে যি টি বস্তু দিব চামটাইম চেৰিটি ইজ অলছ' লাইক টাইম আমি মানুহক সময় দিয়াটো ভাল পোৱা মানুহৰ লগত সময় কটোৱাটো ইনফেক্ট নিজৰ সৈতে সময় কটোৱাটো আমাৰ কাৰণে ভাল
একদম ইয়াৰ লগতে মই এটা কথা মোৰ ফালৰ পৰা কওঁ যে যিহেতু এইটো মান্থত আমাৰ লায়ন্স গেট পৰ্টেল আছে গতিকে সিংহ ৰাশিসকলে বহুত ধুনীয়াকৈ মেনিফেষ্ট কৰিব পাৰে কাৰণ একদম। আপোনালোকৰে এইটোৰ লগত জড়িত এনাৰ্জিটো আৰু বেছি মানে বেছি শক্তিশালী হ'ব বুলি মই ভাবোঁ গতিকে আপোনালোকে মেনিফেষ্টেশ্যন আমাৰ যিটো ভিডিঅ' আছে সেইটো চাব আৰু আপোনালোকে সেইখিনি কিন্তু কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এবাৰ কৈ দিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব তাৰ লগতে আমাৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ বিষয়ে আমি চাওঁ কি আছে তেওঁলোকৰ বাবে আহিছে প্ৰথম যিখন কাৰ্ড আহিছে সেইখন আহিছে এচ অফ কাপছ নিউ পচিবিলিটিজ নিউ অ'পেনিং ইনফেক্ট ইম'শ্যনেল ষ্টেবিলিটি যিটো আমি কওঁ আৰু কেতিয়াবা কিছুমান কথা আমাক মানসিকভাৱে দিগদাৰী কৰি থাকে তেনে ক্ষেত্ৰত আমি আচলতে সেই যে চিন্তা কৰি থাকোঁ সেই চিন্তাৰ পৰা আমি পাৰ পাম আৰু যেনেকৈ তেওঁলোকে বিচাৰিছে ঠিক তেনেদৰে বস্তুখিনি হ'ব মেডিটেশ্যন তেওঁলোকে কৰিব পাৰে তেওঁলোকৰ কাৰণে খুব ভাল আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে দ্য হাই প্ৰেষ্টিজ নলেজ পইচা খৰচ কৰাটো ডাঙৰ কথা নহয় কিন্তু ক'ত খৰচ কৰিছে কেনেকৈ খৰচ কৰিছে সেই বস্তুটো চাব লাগিব আৰু লগতে ইনফেক্ট ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত খুব ভাল ইনফৰমেশ্যন পাব চ' ভালকৈ ইউজ কৰিলে খুব ভাল আৰু এঞ্জেলছৰ ক্ষেত্ৰত আহিছে ইনচেঞ্চ মানুহে যেতিয়া ইনচেণ্টলি কামবিলাক কৰে উইথ এ পিয়'ৰ হাৰ্ট কামবিলাক সদায় হয় চ' সেই ইনচেঞ্চটো মেইনটেইন কৰিব কিবা এটা আমি সকলোৱে বিচাৰোঁ যে কিবা এটা কৰি আমি কিবা এটা পাব বিচাৰোঁ কিন্তু সেই প্ৰচেছটোত মানুহে আচলতে এনজয় কৰিব লাগে নিজৰ অনেষ্টিখিনি মেইনটেইন কৰিব লাগে আৰু মোৰ কাৰ্ডকেইটা দেখি ইমান ভাল লাগি গৈছে নিউ অপৰচুনিটি বুলি ক'লে মই এনেই ভাল লাগি যায় কাৰণ মোৰ এবিধ মূৰত কিবা কিবি চলিয়ে থাকে গতিকে কন্যা ৰাশিসকলে আপোনালোকে নিউ যি আহে কৰক ভালকৈ কৰক নহয় জানো মোৰ লগতে বুলি কৈছোঁ দেই এতিয়া আহিব আমাৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অ'কে তুলা ৰাশিৰ কাৰণে প্ৰথমখন কাৰ্ড আহিছে 9 অফ পেণ্টিকলছ বঢ়িয়া চাৰিওফালৰ পৰা খুবেই ভাল বাৰু গোটেইখিনি সিদ্ধান্ত পইচা পাতিৰ ক্ষেত্ৰত ভাল ইনক্ৰিমেণ্টছ ইনচেণ্টিভছৰ ক্ষেত্ৰত ভাল প্ৰমোশ্যন ইজ অন দ্য কাৰ্ড নতুনকৈ যদি কোনোবাই কিবা প্ৰপাৰ্টি ল'ম বুলি হৈছে তেওঁলোকে ল'ব পাৰে কিন্তু পইচা পাতিৰ ক্ষেত্ৰত আহিছে টাৱাৰ পুৰণি মানে মই এতিয়া কেনেকৈ বুজাওঁ কেতিয়াবা আমাৰ বহুত কিছুমান ব্লকেজ থাকে আমি কওঁ নাই বহু বছৰৰ পৰা এনেকুৱা হৈ আছে চ' তেনেকুৱা যদি কিবা ব্লকেজ আছে এই মাহটোত ইট উইল এণ্ড লগতে আমি বাৰেপতি কৈছোঁ ইটছ 88 পৰ্টেল লগতে ছেটাৰ্ণ ৰেট্ৰগ্ৰেড হৈ থকা বুলি কৈছে হৈ আছে ছেটাৰ্ণ ৰেট্ৰগ্ৰেড আৰু এই সময় বহুতে কয় যে ৰিলেশ্যনশ্বিপ ইছ্যু হ'ব এইটো হ'ব কিন্তু মই সদায় বেলেগ এটা দিশ চাওঁ হা পল্লৱী মই সদায় ভাবোঁ যে যেতিয়া আমাৰ লাইফত পজ আহে বা কিবা এটা বস্তু ৰৈ যায় ইট মিনছ হোৱাট আমি নিজকে নিজে চাব পাৰোঁ আমি কি কৰি আছোঁ আৰু অগষ্ট মাহ এনেকুৱা এটা মাহ চাবা ইয়াৰ পিছত কিন্তু ৱেডাৰ সলনি হ'ব ইটছ লাইক ট্ৰান্সফৰমেশ্যন চেঞ্জ আমি গৰমৰ পৰা ঠাণ্ডালৈ যাম চ' ইটছ ইট এ চেঞ্জ আৰু যিটো আমাৰ শাওণ মাহটো প্ৰতীকে হৈছে সেইটো যে আমি মানে গৰমৰ পৰা বৰষুণ তাৰপিছত যদিও বাৰু ৱেডাৰ আজিকালি বেলেগ সেইটো কথা বেলেগ কিন্তু প্ৰকৃতিৰ মতে কি শাওণ মাহটো ইটছ এ ট্ৰানজিশ্যন থ্ৰু অগষ্ট চ' এই সময়খিনি নিজৰ নতুন নতুন হেবিটছ ডেভেলপ কৰক নিজৰ ওপৰত কাম কৰক আৰু যিটো ভাবে ভাল কথা ভাবিব সেইটোৱে হ'ব হয় ৰাইট এবছলিউটলি এঞ্জেলৰ কাৰ্ডখন চাই লওঁ এঞ্জেল কাৰ্ডখন আহিছে উইজডম নলেজ যিকোনো বস্তুৰ প্ৰতি যেতিয়া আমাৰ নলেজ থাকে নহয় আমি সেইটো কাম কৰিব পাৰোঁ চ' গোটেই ইনফৰমেশ্যনখিনি কমপ্লিট লৈ পেলাইহে কাম কৰিব আধাতে কামটো এৰিও নিদিব আধাতে কামটো আৰম্ভও নকৰিব একদম সঁচা কথা কাৰণ কাম এটা কৰা মানে তাক শেষলৈকে পৰ্যায়লৈ গৈ নোপোৱালৈকে সেইটো ছাকচেছ বুলিও আমি ক'ব নোৱাৰোঁ নহয় জানো গতিকে সেইখিনি আপোনালোকে কৰিব লগতে বৃশ্চিক ৰাশিসকলৰ আমি কাৰ্ড চাম বৃশ্চিক ৰাশি কাৰ্ড আটাইতকৈ ভাল আহিছে এতিয়ালৈকে ছ'ফাৰ প্ৰথমখন আহিছে 6 অফ ওৱান্ডছ মুভিং ফৰৱাৰ্ড ট্ৰেভেল আছে য'ত যেনেকৈ বিচাৰে তেওঁলোকে যাব পাৰে নিউ অপৰচুনিটি ভিক্টৰী ইনফেক্ট পুৰণা যদি কোৰ্ট কেছ আছে সেই কোৰ্ট কেছ ৰিজল্ভ হ'ব আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে পেজ অফ পেণ্টিকলছ নতুন পইচা পোৱাৰ অপৰচুনিটি ছেভিংছ এই সময়ত কৰিব পাৰে ইনভেষ্টমেণ্ট এই সময়ত কৰিব পাৰে প্ৰপাৰ্টি কিনিব পাৰে আৰু গ'ল্ডত ইনভেষ্ট কৰিব পাৰে আৰু লগতে আহিছে চেৰিটি চ' বি উইথ ছামৱান নিজৰ সময় আনক দিয়ক আৰু ভালপোৱা মানুহৰ লগত থাকক আৰু কাৰোবাক যদি হেল্প কৰিব পাৰে এইটো খুবেই ভাল কথা খুব সুন্দৰ কাৰ্ড এইবাৰ বৃশ্চিক ৰাশি এতিয়ালৈকে চিক্সাৰ মাৰি আছে কিন্তু দেই বৃশ্চিক ৰাশি সকলোলৈকে বহুত শুভেচ্ছা অভিনন্দন জনাইছোঁ আপোনালোকে খুব ধুনীয়াকৈ নিজৰ কামখিনি কৰক যিখিনি গাইডেঞ্চ আহিছে মই সদায় কওঁ এইখিনি এটা ইউনিভাৰ্চেল গাইডেঞ্চ আৰু উই আৰ ছ' লাকি যে আলিয়া ইমান সুন্দৰকৈ আমাৰ কাৰণে কাৰ্ডখিনি কৰি দিয়ে এইখিনি কাৰ্ড কৰিবলৈ আপুনি প্ৰত্যেকটো মাহত আপোনালোকে এটা গাইডেঞ্চ পাই আছে আপোনালোকে সেই বস্তুটো সদায় ভাবিব এটলিষ্ট অন্ততঃ মনৰ পৰা এটা ইউনিভাৰ্চেছত গ্ৰেটিটিউড ৰাখিব যে থেংক ইউ ইউনিভাৰ্চ এইটো এটা আমাৰ কাৰণে ব্লেছিঙে হয় আপোনালোকে
আপোনালোকে যে পাই আছে ঘৰতে বহি ৰিডিং এটা নহ'লে আজিৰ দিনত আপুনি ক'ত যাব লাগিব কোনে কি গাইড কৰিব তেনেকুৱা ধৰণৰ বহুত সময়ত আমাৰ মনত হয় কিন্তু যিখিনি আমি পাওঁ এইখিনিৰ বাবে আমি সদায়ে গ্ৰেটফুল হোৱাটো বহুত বেছি জৰুৰী এতিয়া আমি আহোঁ ধনুৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ধনুৰাশিৰ বাবে নাইট অফ কাপছ আহিছে মুভিং ফৰৱাৰ্ড ইম'চনেল ষ্টেবিলিটি ইনফেক্ট পুৰণি কিছুমান ৰিলেশ্যনশ্বিপৰ যদি ইছ্যু আছিলে সেইখিনি ৰিজল্ভ হ'ব পইচা পাতি ক্ষেত্ৰত ভাল নতুন অপৰচুনিটি ঘৰ কিনিম বুলি যদি কোনোবা ভাবিছে তাৰ প্লেনিং তেওঁলোকে আৰম্ভ কৰিব পাৰে কিন্তু পইচা পাতিৰ ক্ষেত্ৰত বেলেগ একো প্ৰব্লেম নাই কাকো ধাৰে নিদিব এইটো মাহত আৰু নিজেও যদি পাৰে লোন এইটো মাহত নল'ব অহা মাহত ল'ব এটা কনফ্লিক্ট হোৱাৰ সম্ভাৱনা এক্সেক্টলি আৰু কাৰ্ডৰ এঞ্জেল কাৰ্ড আহিছে ইনস্পিৰেশ্যন প্ৰেৰণা আমি আচলতে ইজনে আনজনৰ পৰা শিকোঁ মই ভাবোঁ যে প্ৰত্যেকজন মানুহে আমাক কিবা নহয় কিবা এটা শিকায় চ' ভাল যদি কাৰোবাৰ পৰা কিবা শিকিব পাৰিছে সেইটো শিকি পেলাই নিজৰ লাইফত এপ্লাই কৰক খুব ভাল হ'ব একদম এতিয়া আহোঁ আমি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে অ'কে তেওঁলোকৰ বাবে খুব ধুনীয়া কাৰ্ড আহিছে প্ৰথমখন কাৰ্ড আহিছে দ্য ষ্টাৰ বেলেঞ্চ নতুন খবৰ কোনোবাই যদি ফৰেইন ট্ৰিপছ ল'ম বুলি ভাবিছে এইটো খুব ৰাইট টাইম ফৰেইনৰ এডুকেশ্যন বা হায়াৰ এডুকেশ্যনৰ কাৰণে এইটো খুব ভাল সময় নতুন নতুন খবৰ আহিব নতুন নতুন বাতৰি আহিব লগতে চাকৰিৰ ক্ষেত্ৰত খুব ভাল কোনোবাই যদি চাকৰি চেঞ্জ কৰিম বুলি ভাবিছে তেওঁলোকে কৰিব পাৰে আৰু লগতে প্ৰপাৰ্টি ক্ষেত্ৰতো খুব ভাল আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে 8 অফ ওয়ান্স মানে মুভিং ফৰৱাৰ্ড ক'তো নৰয় খুব ধুনীয়াকৈ আগুৱাই যাব পাৰিব আৰু এঞ্জেল কাৰ্ডো খুব ধুনীয়া আহিছে পাৰ্পাছ আপুনি জীৱনত কি কৰিব বিচাৰিছে আপোনাৰ উদ্দেশ্যটো কি নিজৰ গ'লছবোৰ খুব ধুনীয়াকৈ লিখক এনেও এইটো 88 পৰ্টেলছ হয় যি মেনিফেষ্ট কৰিব বিচাৰিছে সেইখিনি ধুনীয়াকৈ লিখি তাত কাম কৰক আপোনাৰ ডেফিনেটলি আপুনি যিটো বিচাৰিছে সেইটোৱে হ'ব য়েছ আপোনালোকে অলৰেডি আমাৰ 88 পৰ্টেলটো মই দি থৈছোঁ তাৰ নিয়মখিনি ফ'ল' কৰি আপোনালোকে তাৰে মেনিফেষ্টেশ্যনখিনি কেনেকৈ কৰিবলৈ কৰক ইমান ধুনীয়া ধুনীয়া কাৰ্ড আহিছে সঁচাই আগষ্ট মাহটো কয় ন যে মান্থ অফ চেলিব্ৰেশ্যন বা তেনেকুৱা ধৰণৰ আৰু এটা ট্ৰেনজিশ্যন পিৰিয়ড চেঞ্জ হ'বলৈ গৈ আছে আপোনালোকে সেইখিনি সেই সময়টো এই ডিভাইন ব্লেছিং যিটো এটা পাৱাৰ এনাৰ্জি আছে আমাৰ ইউনিভাৰ্চত সেইখিনি ইউটিলাইজ কৰক আৰু আগবাঢ়ি যাওক অ'কে নেক্সট আমাৰ আহিব কুম্ভ ৰাশি কুম্ভ ৰাশিৰ কাৰণে এই মাহটোত প্ৰথমখন কাৰ্ড আহিছে দ্য হেংমেন বহুত বেছি চিন্তা নকৰিব ইমানখিনি চিন্তা কৰাটো দৰকাৰ যিমানখিনি আপুনি কাম কৰিব পাৰে জোখতকৈ বেছি চিন্তা কৰিলে আমি অভাৰ থিংকিং বুলি কওঁ আৰু তাৰপিছত হয় এংজাইটি আৰু তাৰপিছত আপুনি নকৰিবলগীয়া বস্তুবিলাক মেনিফেষ্ট কৰে চ' কিছুমান বস্তু সময়ে হাতত এৰি দিব লাগে সময় নহ'লে সেইখিনি কাম নহয় আজি যদি ফল এটা হৈছে চ' আপুনি যদি গছডাল মানে এডাল পুলি ৰুইছে ৰুওঁতেতো সময় লাগিব ন গছ হ'বলৈ সেইখিনি সময় দিব লাগিব আৰু সেইখিনি ধৈৰ্য আপোনাক লাগিব চ' এই মাহটো অকণমান ধৈৰ্য ধৰিব লাগিব কিন্তু কামবিলাক নোহোৱাকৈ নাথাকে হ'ব খালি ধৈৰ্য ধৰিব লাগিব আৰু কুইন অফ কাপছ আপোনাৰ ছেভিংছ বহুত আছে আৰু যিসকলৰ নাই তেওঁলোকে ছেভিংছ কৰিব পাৰে যিসকলৰ আছে তেওঁলোকৰ কাৰণে খুব ভাল সময় যদি পাৰে জুৱেলাৰীত ইনভেষ্ট কৰিব স্পেচিয়েলি গ'ল্ড আৰু লগতে ফ্ৰীডম এতিয়া ফ্ৰীডম মানে নিজৰ মনটোক ফ্ৰী কৰা এংজাইটিৰ পৰা খঙৰ পৰা ডাউটছৰ পৰা সেইকাৰণে আপোনাক বেছি টেনশ্যন ল'বলৈ মানা কৰিছে ডোণ্ট অভাৰ থিংক যেনেকৈ সময় লৈ গৈছে তেনেকৈ যাওক সময়ৰ লগত যদি আমি যাওঁ আমাৰ কাৰণে সদায় ভাল হয় একেবাৰে আৰু আমাৰ কাম হৈছে সময়ৰ লগত আগবাঢ়ি যোৱা আপোনাৰ সময়ে দেখুৱাই যাব যে আপুনি কোনফালে কৰিব লাগে গতিকে সেই দিশত আপুনি আগুৱাই যোৱা একেবাৰে শেষৰ ৰাশিটো মীন ৰাশি মই মীন ৰাশিটো আহিলে মনত পৰে এবাৰ দিয়া নাছিলোঁ আৰু চবে আমাক ইমানেই কৈছে মীন ৰাশিটো দিয়া নাই বুলি গতিকে মই মীন ৰাশিটো আহিলে মোৰ ঘপককৈ এইটোৱে মনত পৰে মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে মীন ৰাশিৰ বাবে আমাৰ শেষৰটো ৰাশি 9 অফ পেণ্টিকলছ নিউ অপৰচুনিটি যদি পাৰে এই মাহত নতুন কাপোৰ ল'ব আপোনাৰ কাৰণে ভাল হালধীয়া ৰংটো আপোনালোকৰ কাৰণে ভাল এতিয়া সকলোৱে নক'ব আলিয়াবাই চবকে ৰং নক'লে খালি মীন ৰাশিকে ক'লে গাইডেন্স আহিছে কাৰণে কৈছোঁ বাকীকেইটা ৰাখি চবে আমাকতো কাপোৰৰ কথা নক'লে অহা নাছিলে কাৰণে কোৱা নাই চ' এইটো সময়ত নতুন নতুন কাম কৰিব পাৰে নতুন বিজনেছ আৰম্ভণি কৰিব পাৰে কোনোবাই যদি বিয়া পাতিম বুলি ভাবিছে এৰেঞ্জ মেৰেজ তেওঁলোকৰ কাৰণে ভাল প্ৰপ'জেল আহিব কিন্তু পইচা পাতিৰ ক্ষেত্ৰত ইট ইজ 6 অফ কাপছ যিমান বেছি দিব সিমান বেছি পাব কাৰোবাক যদি পাৰে সহায় কৰিব হোৱাইট ফুল যদি পাৰে এবাৰ যাকে আপুনি পূজা নকৰে কেলে তেওঁক দিলে হ'ল আপোনাৰ পইচা পাতিৰ ক্ষেত্ৰত খুবেই ভাল আৰু শেষত আহিছে এঞ্জেল কাৰ্ড ইজ এ প্ৰটেকশ্যন ইউ আৰ প্ৰটেক্টেড যোনগৰাকী ভগৱানক আপুনি মানে তেওঁ আপোনাক প্ৰটেকশ্যন দিছে চ' চকু বন্ধ কৰি সৎ পথেৰে কামবোৰ কৰক আপোনাৰ লগত ভাল হ'ব এইবাৰ কিন্তু মীন ৰাশি একদম ধুনীয়া গাইডেন্স পাইছে খুব ভাল লাগিলে আৰু আমাৰো এপিছডটো কৰি খুব ভাল লাগে কাৰণ আমাৰ নিজৰ কাৰণে আমাৰ নিজৰ ৰাশিকেইটাও আমি চোৱা হৈ যায় আৰু মই সদায় কওঁ যেনেকৈ মোৰ কন্যা ৰাশি গতিকে আপোনালোকে গমেই পায় ইতিমধ্যে কন্যা ৰাশি যেনেকৈ দেখাইছে নিউ অপৰচুনিটি য়েছ দেয়াৰ আৰ লটছ অফ নিউ অপৰচুনিটি কামিং আপ তুলা ৰাশিৰ কাৰণেও মানটো বহুত বেছি ভাল আৰু লটছ অফ থিংছ আৰ গয়িং অন ইন আলিয়াছ লাইফ অলছ' গতিকে আমি ভাবোঁ যে এই গাইডেন্সটো এনেদৰে
পাতো আৰু এটা কি হয় ন আমাৰ এটা এলাইনমেণ্ট অলৰেডি হৈয়ে আছে যে আমি এইটো সময়ত এটা আমি এপিছ'ড দিওঁ আৰু সেই বস্তুৰ লগত এনাৰ্জিটোও তেনেধৰণেৰে চিংক্ৰনাইজ হয় আচলতে মই এইটো বহুত বেছি বিলিভ কৰোঁ গতিকে আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে সেইটোও জনাব পুনৰবাৰ কওঁ যে আমি যিহেতু একদম মানে 90 ঘৰত আহিয়ে গৈছোঁ ছাবস্ক্ৰাইবাৰ্ছ সোনকালে আপোনালোকে মৰম দিব আৰু যিমানখিনি আগুৱাব পাৰে আমাকো আগুৱাই দিয়ক আমি যাতে মই কওঁৱেই যে 1 লাখ আমাৰ ফেমিলি হয় আমাৰ কথা ষ্টুডিঅ'ৰ খুব বেছি ভাল লাগিব আপোনালোকক লগ পাওঁ আৰু কিবা ক'বা নেকি মই এটা কথাই কওঁ যে অগষ্ট ইজ এ মান্থ অফ ক্ৰিয়েশ্যন লগতে আমাৰ জন্মাষ্টমী আৰু ভগৱান শ্ৰীকৃষ্ণ কেনেকুৱা আছিলে সদায় এটা কথাই কয় যে সৎপথেৰে যাব লাগে মৰম বিলাব লাগে চ' সেইখিনি কোৱালিটিজ লৈ আমি যদি জীৱনত আগবাঢ়ো খুব ভাল হ'ব আৰু আহিবলগীয়া মাহকেইটাও ভাল হ'ব চ' দিছ ইজ দ্য মান্থ অফ চেলিব্ৰেশ্যন আৰু 8 পৰ্টেল যিহেতু আছে চ' নিজৰ মেনিফেষ্টেশ্যনবিলাকৰ ওপৰত ভালকৈ কাম কৰক খালি মেনিফেষ্ট কৰিলে নহ'ব মনত সততাৰে সেইটো মানিব লাগিব আৰু তাৰ কাৰণে কাম কৰিব লাগিব চ' ডেফিনেটলি আপোনাৰ কামবোৰ হ'ব একেবাৰে আৰু এই মাহত আমি এবাৰ 3টা কাৰ্ড ৰিডিং দিম হনুমানজীৰ আহিব আৰু লগতে জন্মাষ্টমীৰ দিনাখন স্পেচিয়েল কৃষ্ণ কনচিয়াছনেছৰ ওপৰত আপোনালোকৰ ৰিডিং থাকিব আৰু মই ভাবোঁ আগৰ এপিছ'ডছবোৰ আপোনালোকে ডেফিনেটলি ভাল পাইছে আৰু কিবা যদি ছাজেশ্যন থাকে দিব কাৰণ আমি যিমানখিনি পাৰোঁ সেইখিনি কৰিছোঁ কিবা এড অন থাকিব পাৰে আৰু আপোনালোকৰ মনৰ পৰা কিবা বিচাৰিব পাৰে আমি সেইখিনি চেষ্টা কৰিম কৰিবলৈ আৰু বাকী আপোনালোকে বিশদভাৱে জানিবলৈতো আছে ডিভাইন ব্লেছিংছত আহিব আমি যিহেতু থাকোঁৱে আজিকালি প্ৰায়ে থকা হৈছোঁ গতিকে আপোনালোকে আহিব কানেক্ট কৰিব যাক যেনেধৰণে আপোনালোকৰ গাইডেঞ্চ লাগে সেইখিনি আমি দিবলৈ চেষ্টা কৰিম আৰু ক্ৰিষ্টেলৰ বাবে টেৰ' কাৰ্ড ৰিডিঙৰ বাবে বা এক্সেছ বাৰৰ ছেশ্যনৰ কাৰণে উই আৰ অলৱেজ দেয়াৰ ফৰ ইউ গতিকে আপোনালোকে তেনেধৰণে আমাক যোগাযোগ কৰিলেই হ'ল গতিকে এপিছ'ডটো সামৰোঁ ইমানতে গতিকে আজি ইমানলৈকে সামৰিছোঁ পুনৰবাৰ অহা মাহৰ 1 তাৰিখে এনেকুৱা এটা এপিছ'ড লৈ লগ পাম কিন্তু তাৰ আগত আৰু 2টা কাৰ্ড ৰিডিঙৰ এপিছ'ড আহিব গতিকে আপোনালোকে মিছ নকৰিব আৰু ধুনীয়াকৈ চাই থাকিব